গোৱালপাৰাৰ টেকেলি পাৰলৈ আহিল নাও। নাৱৰ পাছত পকী দলং হ'ব জিনাৰী নৈ। গোৱালপাৰাৰ এখন দুৰ্গম গাঁও টেকেলিপাৰা। অসম মেঘালয় সীমান্তৰ অসমৰ শেষৰখন গাঁও টেকেলিপাৰাবাসীৰ দুৰ্দশাৰ বাতৰি সম্প্ৰচাৰ কৰি অহা হৈছে অসম লাইভ 24ত। এই অঞ্চলত এখন এই নদীত জিনাৰী নৈৰ বুকুত এখন দলং লাগে। আমি এই মুহূৰ্তত উপস্থিত আছো অসম মেঘালয় সীমান্তৰ কুকুৰকটাত, আৰু এই কুকুৰকটাৰ যি টেকেলিপাৰা আছিলে, টেকেলিপাৰাবাসী গাঁৱৰ বাহিৰলৈ আহিবলৈ হলে পাৰ হ'ব লাগে জিনাৰী নৈ। জিনাৰী নৈত নাই দলং। কলৰ ভুৰেৰে বা এককাল পানী ভাঙি পাৰ হয় গাঁওবাসী। অসম লাইভ 24ৰ বাতৰিৰ পাছতেই গাঁওখনত উপস্থিত হৈছিল বিধায়ক পবিত্ৰ ৰাভা। পবিত্ৰ ৰাভাই প্ৰতিশ্ৰুতি দিছিল পকী দলং নিৰ্মাণ কৰাৰ। অতি সোনকালে আমাৰ চৰকাৰে কামটো কৰিব, আৰু মই যিমান পাৰোঁ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কথাটো পাতি যিমান পাৰোঁ সোনকালে ৰাজ্যৰ সমস্যাটো সমাধান কৰিব চেষ্টাটো কৰিম। দলং নিৰ্মাণৰ আগতে নাও দিব বুলিও কৈছিল, আৰু কথা দি কথা ৰাখিলে বিধায়কগৰাকীয়ে। তেখেতে আমাক নাও দিলে, তো আমি তেখেতক বহুত ধন্যবাদ জনাওঁ। দুদিন পাছতেই নাও এখন যোগান ধৰিলে টেকেলিপাৰাত। নাওখনত উঠি ছাত্ৰ ছাত্ৰী বিদ্যালয়লৈ গৈছে। গাঁওবাসীৰ মনত আজি আনন্দ, এখন নাও পালে। ইয়াৰ পাছত পকী দলং হ'ব। বিধায়ক পবিত্ৰ ৰাভাক কৃতজ্ঞতা টেকেলিপাৰাবাসীৰ। বিধায়কজনক পোনপ্ৰথমে আমি ধন্যবাদ জ্ঞাপন কৰিব লাগিব, কাৰণ স্বাধীনতাৰ পিছৰ পৰাই এইখন অঞ্চলৰ পৰা অকল ভোটে দি আহিছিলে আৰু প্ৰতিনিধিয়ে নিৰ্বাচিত কৰি দিছপুৰলৈ পঠিয়াইছিলে, কিন্তু কোনোদিন এই সৌভাগ্য এই গাঁওবাসীৰ হোৱা নাছিল। আপোনালোকৰ জৰিয়তে যেতিয়া প্ৰথমবাৰৰ বাবে এখন বাতৰি সম্প্ৰচাৰিত হ'ল আৰু কণ কণ ল'ৰা ছোৱালীয়ে মূৰত কিতাপ পত্ৰ ইত্যাদি লৈ যেতিয়া বিপদসংকুল এই জিনাৰী নদীৰে পাৰ হৈ আহিব লগা হৈছিল, এনেকুৱা বাতৰি সম্প্ৰচাৰিত হোৱাৰ লগে লগে তেওঁ পিছদিনাখনে এই ঘটনাস্থলীলৈ আহে আৰু তেওঁ ৰাইজৰ লগত ছাত্ৰ ছাত্ৰীসকলৰ লগত কথা পাতি তাৎক্ষণিকভাৱে তেওঁ এক সপ্তাহৰ ভিতৰত এখন নাৱৰ সুব্যৱস্থা কৰি দিব, আৰু দ্বিতীয় পদক্ষেপ হিচাপে তেওঁ এখন পকী দলঙৰ সুব্যৱস্থা কৰি দিব বুলি প্ৰতিশ্ৰুতি দি যায়। উল্লেখ্য যে টেকেলিপাৰাত উপস্থিত হোৱা প্ৰথমগৰাকী বিধায়ক হৈছে পবিত্ৰ ৰাভা। ইয়াৰ পূৰ্বে কোনো বিধায়ক যোৱা নাছিল গাঁওখনলৈ। হয়, আমি এবাৰে প্ৰথম এমএলএ দেখিছোঁ। আমি সৰুৰ পৰা ডাঙৰ হওঁ, আমি এমএলএ দেখাই নাই। বাট পথ নথকাৰ বাবেই পাইকানতুৰা ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা মাত্ৰ 1 কিলোমিটাৰ দূৰত্বৰ টেকেলিপাৰলৈ যাব লাগে 10 কিলোমিটাৰ ঘূৰি মেঘালয় হৈ। এতিয়া গাঁওবাসীয়ে আশা কৰিছে বিধায়ক পবিত্ৰ ৰাভাই বাট পথৰ লগতে গাঁৱৰ সকলো দিশৰ উন্নয়নৰ বাবে ব্যৱস্থা ল'ব। গোৱালপাৰাৰ পৰা নীলমণি শৰ্মাৰ ৰিপৰ্ট, অসম লাইভ 24।